ईद का जवाब पत्थर से देना है। धुबुरीबासीये এইবাৰ আজমলক উচিত প্ৰত্যুত্তৰ দিব। ভুয়া আৰু মিছা প্ৰতিশ্ৰুতিৰ জবাব ধুবুৰীবাসীয়ে সমূলে দিব বুলি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে মন্তব্য কৰে। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ গোলকগঞ্জত মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলাম গোলকগঞ্জৰ নান্দনী পাৰৰ পৰা গোলকগঞ্জ বজাৰলৈকে বাইক ৰেলী কৰি গোলকগঞ্জৰ শিল্পী সমাজ প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। কংগ্ৰেছ আৰু AIUDFৰ পৰা কেইবাগৰাকী কৰ্মী অসম গণ পৰিষদ দলত যোগদান কৰে। এইবাৰ মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটত জয় নিশ্চিত। ধুবুৰী লোকসভা সমষ্টিত ১৫ বছৰৰ মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰ জবাব এইবাৰ ধুবুৰীবাসীয়ে দিব। এইবাৰ তেওঁলোকৰ যিটো ১৫ বছৰ আৰু যিবিলাক মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰ জবাব পাথৰত দিব এইবাৰ মই আশা ৰাখিছো। ধুবুৰীবাসী ৰাইজ, ধুবুৰীবাসীৰ ঠেলাৱালা ৰিক্সাৱালাৰ মুখত এইবাৰ আমাৰ নাম আহিছে। ধুবুৰীৰ মা দেউতা আমাৰ আশীৰ্বাদ দিছে। গতিকে মই ভাবো যে ধুবুৰীবাসী বনাম তেওঁলোক দুজন এইবাৰ ইলেকশ্যন হ'ব। একচুৱেলি আজি এই দিনত আজি ক'ব নোৱাৰি, কাৰণ বহুত দিন আছে, প্ৰায় ১ মাহৰ অধিক বেছি আছে। কিন্তু ৰিয়েল যিটো ফেক্ট আছে, বাস্তৱিক যিটো কথা, সেইটো আমি পাই আহিছো। দিনে দিনে আমাৰ ভোট যথেষ্ট বাঢ়ি আছে আৰু বাঢ়ি বাঢ়ি গৈ পেলাই এবাৰ 10 হোৱাৰ সম্ভাৱনা আছে ইনশাআল্লাহ। এবাৰ 10 লাখৰ ওপৰত পানী আৰু দোকানটো আমি ইছ্যু কৰা নাই, ৰাইজৰ পৰা ইছ্যু হৈছে। মই ৰাইজৰ পৰাই শুনিছো। ৰাইজ ধুবুৰীবাসীৰ লগত থাকিব। ধুবুৰীবাসীৰ লগত ২৬ লাখ ভোট বনাম ৰকিবুল হুছেইন আৰু আজমল সাহাব হ'ব। আজিৰ দিনত সিদ্ধান্ত লাগিব। মেঘালয় গভৰ্ণমেণ্ট পজিটিভ হ'ব লাগিব, অসম চৰকাৰ পজিটিভ হ'ব লাগিব, তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ পজিটিভ হৈ পেলাই টকা দিব লাগিব। এই ক্ষেত্ৰত আজমলৰ কি ভূমিকা থাকিব পাৰে? আজমল ডাঙৰীয়া ৰূপসীত BTCৰ লগত কথা পাতি, BTR সকলৰ লগত প্ৰতিনিধিসকলৰ কথা পাতি ৰূপসী বিমান ঘাটি আছে। ইয়াৰ পৰা গৈ তাকে ৰূপসী বিমান ঘাটি বুলি কয়। মেডিকেল কলেজ আমি নিজে হেমন্ত শৰ্মাৰ লগত আমি আহিছিলো, মাটি চাবলৈ আহিছিলো। মই যেতিয়া MLA আছিলো তেতিয়া তেখেতৰ কি চেয়ে আছে, তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে হৈ পেলাই হেৰি মেডিকেল কলেজ। তেখেতৰ কি ভূমিকা আছে? আন্দাজত কথা কৈ পেলাই এই জাতিটোক অন্ধকাৰত পেলোৱাটো মই একেবাৰে বেয়া পাওঁ। গতিকে বহুত দিন হ'ল, এতিয়া যি হ'ল নেক্সট জেনেৰেশ্যনৰ কমচে কম ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে আমাক সুযোগ দিয়ক। ৫ বছৰ বিচাৰিছো। ইনশাআল্লাহ এই 5 বছৰত আমি বহুতখিনি কাম আগুৱাই লৈ যাম আৰু এটা খবৰ পেলাবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। থ্যাংক ইউ। छोटे मियाँ तो सुभान अल्लाह, আজমল সাহেব তো বড় মিয়া আছে, আরো ছোট মিয়া তো সুভান আল্লাহ। দুজন ইতিমধ্যে ইনচার্জ মিনিস্টার 10 বছর ইয়াত থাকি গল, ক্যাবিনেট মিনিস্টার থাকি গল। আমার তো চিনিয়ে না রকিবুল হুছেইনক চিনি পায় ইয়াৰ মানুহ তেখেতৰ লগত কোনো সংযোগ আছে, আন্তৰিকতা আছে। আমাৰ সমস্যা সম্পৰ্কে তেখেত বুজি পায়। এই নদী ভংগত কেতিয়াবা গৈছে, 15 বছৰ কিমান নদী ভাঙি শেষ কৰিলে, কিমান গাঁও কেতিয়াবা এদিন থিয় হৈছে। গতিকে মই সকলোকে অনুৰোধ জনাম যে ফাৰ্ষ্ট পজিশ্যন ইয়াত আমি পাইছিলো না যোৱাবাৰ, এইবাৰো আপোনালোকে ফাৰ্ষ্ট পজিশ্যন দিয়াৰ চেষ্টা কৰিব। আমি আশা ৰাখিছো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ দুখ প্ৰকাশ কৰে, বহুত বস্তু দিয়ে, বহুত ডেভেলপ কৰি আছে। আপোনাৰ সামগ্ৰিকভাৱে ৰাস্তাই হওক, স্বাস্থ্যই হওক, শিক্ষাই হওক, সকলো দিশত যেনে ধৰণৰ ব্যাপক হাৰত ডেভেলপ কৰাই আছে। 200 কোটি, 300 কোটি, 400